জিলা প্ৰশাসনৰ উদ্যোগত 10ম আন্তৰ্জাতিক যোগ দিৱস পালন শুকুৰবাৰে পুৱা 7 বজাত সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিপোত কাছা ইনডোৰ ষ্টেডিয়ামত 10ম যোগ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অধীনত কাৰ্বি আংলং জিলা প্ৰশাসন জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত প্ৰায় 5 শতাধিক লোকে যোগ দিৱসত অংশগ্ৰহণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙে বন্তি প্ৰজ্বলন কৰি যোগ দিৱসৰ শুভাৰম্ভণি কৰে। যোগ দিৱসত প্ৰাক্তন সাংসদ হৰেণ সিং বে, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব বৰসিং ৰংপি, জিলা আয়ুক্ত মধুমিতা ভাগৱতী, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, পৰিষদৰ কেইবাগৰাকী EM আৰু MAC 20 BN CRPFৰ কমাণ্ডেণ্ট স্বৰ্ণ সিং, বিভিন্ন NGOৰ সদস্য আৰু গণ্যমান্য ব্যক্তি বিষয়া কৰ্মীয়ে স্বতঃস্ফূৰ্তভাৱে যোগ দিৱসত অংশগ্ৰহণ কৰে। বন্তি প্ৰজ্বলন কৰি উদ্বোধনী ভাষণত মুখ্য অতিথি তুলিৰাম ৰংহাঙে কয় যে যোগাভ্যাসে মানুহৰ জীৱনৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ কৰাত সহায় কৰাৰ লগতে শান্তি সম্প্ৰীতি অটুট ৰাখে। ইয়াৰ উপৰি যোগাভ্যাসৰ পৰা ড্ৰাগছ, মাদক দ্ৰব্যৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰি। যোগ দিৱসৰ কাৰ্যসূচীটো পৰিচালনা কৰে আৰ্ট অৱ লিভিঙৰ দক্ষ যোগ সদস্যসকলে। ডিপুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। যোগা দিৱস উপলক্ষে আমাৰ আগতে কম্পিটিশ্যনো হৈছিলে আৰু আজি আমাৰ ফাইনেল আমাৰ আজি যোগাসন হ'ল। ইয়াতে আমাৰ মুখ্য অতিথি আছিল ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু কম্পিটিশ্যনৰ প্ৰাইজ গিভিং এতিয়া আমি প্ৰাইজ গিভিং কৰি আছোঁ। আৰু তাৰ মাজতে 19 তাৰিখৰ দিনাখন আমাৰ ইয়াতে প্ৰেক্টিচ ছেশ্যনো হৈছিলে, যিসকলে শিকাইছিলে আৰু বহুতো লোক আহিছিলে, তেওঁলোকে প্ৰেক্টিচ কৰিছিলে যোগা প্ৰট'কলটো। এনেধৰণে আমাৰ আজি যোগা দিৱসটো উদযাপন কৰা হ'ল। এতিয়াতো গোটেই আমাৰ এই গোটেই আনুমানিক আমাৰ 600-700 পাৰ্টিচিপেণ্ট নিশ্চয় ইয়াতে হৈছে, কাৰণ আমাৰ গোটেই হলটো ফুল হৈ গৈছে। আৰু আমাৰ ইয়াতে পুলিচৰ আমাৰ লোকসকল আছে, CRPFৰ লোক আছে আৰু আমাৰ APBNৰ পৰাও আহিছে। তাৰ উপৰি আমাৰ যিখিনি NGOs আছে আৰু যি পাব্লিক আছে, আমাৰ সকলো পাৰ্টিচিপেণ্টছ আজি ইয়াত আছে। থেংক ইউ। ইণ্টাৰনেশ্যনেল যোগা ডে, 10 ইণ্টাৰনেশ্যনেল যোগা ডে। ইয়াত ইণ্টাৰনেশ্যনেল আয়ুষ অৰ্গেনাইজেশ্যন উইথ কলাবৰেশ্যন এডমিনিষ্ট্ৰেটিভ কাৰ্বি আংলং মানে DC আৰু তেওঁলোকৰ আয়ুষ ইণ্টাৰনেশ্যনেল আয়ুষ অৰ্গেনাইজেশ্যন তেওঁলোকক লগ লাগি অসম চৰকাৰৰ পৰা এটা সিদ্ধান্ত আছে যে ইয়াত প্ৰত্যেক জিলাত এই ইণ্টাৰনেশ্যনেল যোগা ডেটো পালন কৰিব লাগে। আমি কাৰ্বি আংলঙত চুকে কোণে ইয়াত যোগা চেণ্টাৰ খুলিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। প্ৰত্যেক MAC সমষ্টি স্পৰ্টছ কমপ্লেক্স আছে, সেই স্পৰ্টছ কমপ্লেক্সৰ তাত যোগা চেণ্টাৰ খুলিবৰ কাৰণে আমি চেষ্টা কৰিম, যাতে নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকে যাতে শিকে। যোগা যদি কৰে, আপোনালোকে জানে নিজৰ স্বাস্থ্যৰ কাৰণে হয়, সমাজ কাৰণে হয় আৰু গোটেইখিনিৰ কাৰণে ইয়াত ভাল হয়, ছ'চাইটিৰ কাৰণে ভাল আৰু নিজৰ ব্যক্তিগত ইণ্ডিভিজুৱেল কাৰণে ভাল হয়। তাৰ কাৰণে মই কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী আৰু নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সেই ড্ৰাগছ, মদ আৰু গুটখা বাদ দি তেওঁলোকে সেই তাৰ পৰিৱৰ্তে আমাৰ যোগা কৰিব লাগিব। আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে ইণ্টাৰনেশ্যনেললৈকে লৈ গৈছে, বিশ্ব দৰবাৰলৈকে লৈ গৈছে। তাৰ কাৰণে মই কাৰ্বি আংলং ৰাজ্যক তেখেতক ধন্যবাদ দিছোঁ আৰু তৃতীয়বাৰৰ তেখেতক প্ৰধানমন্ত্ৰী হৈছে, তাৰ কাৰণেও মই ধন্যবাদ দিছোঁ, অভিনন্দন জনাইছোঁ। আৰু কাৰ্বি আংলঙত এনেধৰণৰ আমি যোগাটো খুলিবৰ কাৰণে আমি চেষ্টা কৰিম। ইয়াত আপোনালোকে জানে লামডিং ৰোডৰ আৰ্ট অফ লিভিংবিলাকক তেখেতে খুলি আছে আৰু তাতো আছে, আৰু তাত নহ'লে আমাৰ ইনডোৰ ষ্টেডিয়ামতো আহিব পাৰে। ইয়াত যোগা চেণ্টাৰ আছে। এনেধৰণৰ আমি লাহে লাহে কাৰ্বি আংলঙত কৰিবৰ কাৰণে